असम चाय जनजाति छात्र संस्था आटसा के केंद्रीय कमेटी के पहल पर और कामरूप जिला व गुवाहाटी महानगर शाखा कमेटी के सहयोग से गुवाहाटी कर प्रागज्योति सांस्कृतिक परियोजना ऑडिटोरियम में एक ठो विशेष अभिनंदन कार्यक्रम कर आयोजन करल गेलक। इस कार्यक्रम में ऑल असम स्टूडेंट यूनियन आसू कर मुख्य सलाहकार डॉक्टर समुज्जल भट्टाचार्य, साहित्यकार व लेखक मयूर बोरा, असम सरकार कर मंत्री रामेश्वर तेली, राज्यसभा संसद तेरस ग्वाला, संसद कामाख्या प्रसाद तासा, भूतपूर्व मंत्री व वर्तमान विधायक संजय किसान और विधायक धीराज ग्वाला उपस्थित रहे। इस सभा कर अध्यक्षता आटसा कर अध्यक्ष जगदीश बराय करलाई और सभा कर उद्देश्य कर बारे में संपादक सुनील तिर्की जी बतालाई। इस कार्यक्रम में 75% या उकर से बगरा नंबर लावे वाला 500 से भी अधिक छात्र छात्री मन के अभिनंदन करल गेलक। যিসকলে বিভিন্ন আৰ্থসামাজিক যিটো আন্দোলন আৰু সমস্যাৰ মাজতে জড়িত হৈ পেলাই তেখেতলোকে যদি থাকে তাৰ মাজত সফলতা অৰ্জন কৰা ইত্যাদিৰে যি তেওঁলোকে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় তেওঁলোকক আচলতে আমি উৎসাহ উদ্দীপনা জনোৱাৰ অভিনন্দন অনুষ্ঠান আয়োজন কৰোঁ। আৰু আজি গুৱাহাটীৰ মাছখোৱা ITS প্ৰায় 500তকৈ অধিক ছাত্ৰ ছাত্ৰীসকলক আমি আমন্ত্ৰণ কৰিছোঁ, যিসকলে আমাৰ উদ্দেশ্য হ'ল যে এই ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে শৈক্ষিক যাত্ৰাত তেওঁলোকে কেনেকুৱা ধৰণে সফলতা অৰ্জন কৰিব আৰু লগে লগে তেখেতলোকে
সফল হোৱাৰ উপৰিও বিভিন্ন প্ৰেক্ষাপটত তেওঁলোকে কি ধৰণে সফল হ'ব পাৰে আত্মবিশ্বাস লাভ কৰিব পাৰে। ইয়াৰ উপৰিও সামাজিক যিটো দায়বদ্ধতা এজন সুনাগৰিক হিচাপে তেওঁলোকে নিজকে কেনেদৰে প্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে আমি আচলতে অসমৰ বিখ্যাত কিছু লোকসকল যিসকলে নিজৰ জীৱনত প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে সক্ষম হৈছে, বিশেষ লেখক হিচাপে হওক, ৰাজনীতিজ্ঞ হিচাপে হওক, সংগ্ৰামৰ জৰিয়তে হওক, সেইসকলক আমি আচলতে নিমন্ত্ৰণ কৰি আনিছোঁ। আৰু সেইদৰে আজি আমাৰ মাজত উপস্থিত হৈছে ডক্টৰ সনোজ ভট্টাচাৰ্য ডাঙৰীয়া, সদৌ অসমৰ ছাত্ৰ সন্থাৰ উপদেষ্টা, বিশিষ্ট লেখক সাহিত্যিক মনোজ বৰা ডাঙৰীয়া, আন এগৰাকী বিশিষ্ট ব্যক্তি সংবাদ মাধ্যমৰ এগৰাকী চিনাকী নাম আমাৰ ৰাজদীপ বাইলং বৰুৱা ডাঙৰীয়া, তেখেতলোক উপস্থিত থাকিব আৰু ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব। মূল কথা হ'ল যে আজি আমি 500 ছাত্ৰ ছাত্ৰীসকলক আমন্ত্ৰণ জনাইছোঁ। আমাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ মূল কাৰ্যসূচী এটাই যে বাগিচা অঞ্চলতে হওক বা চাহ বাগিচা চাহ জনজাতিসকলৰ যিসকল ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকক সঠিকভাৱে আগবাঢ়িব আৰু চৰকাৰৰ কৰণীয় বহুখিনি কাম আছে। বৰ্তমানো চাহ বাগিচা বা চাহ জনগোষ্ঠী অধিকৃত অঞ্চলসমূহত যিবিলাক আছে সেই তাত থকা প্ৰাথমিক বিদ্যালয়সমূহৰ আজি আন্তঃগাঁথনিকে ধৰি ছাত্ৰ ছাত্ৰীসকলৰ অনুপাতে আজিও দেশত কোনো শিক্ষক নাই। এই আন্তঃগাঁথনি নথকাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট অসুবিধা হয়, যাৰ কাৰণে আজি প্ৰায় 1 কোটি জনগোষ্ঠী আজি অসমত বসবাস কৰে। কিন্তু যিটো সাৰসংখ্যাৰে ছাত্ৰ ছাত্ৰীসকলে ওলাই আহিব লাগে, কাৰণ প্ৰাথমিক শিক্ষাটোৱে যদি একেবাৰে দুৰ্বল থাকে নিশ্চিতভাৱে তেওঁলোকে উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষাটোৰ পৰীক্ষাত উত্তীৰ্ণ হ'বৰ কাৰণে অসুবিধা হয়। আৰু সেয়া আমি চৰকাৰক দাবী জনাওঁ যে এটা সংস্কাৰমূলক ব্যৱস্থা কিন্তু চাহ বাগিচা আৰু চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজত আনিব লাগিব শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে। আৰু এটা কথা আমি ক'ব বিচাৰোঁ যে মহাবিদ্যালয়ত যিধৰণে আসন আমাৰ কাৰণে থাকিব লাগে, বিশ্ববিদ্যালয়বিলাকত যিধৰণে আসন হ'ব লাগে, সেই ধৰণে আজি তাৰিখত চৰকাৰী যদিও আমি অসমচাৰী ছাত্ৰ সন্থাই চাহ জনগোষ্ঠীৰ এই শৈক্ষিক সমাজখন বা চাহ জনগোষ্ঠীৰ আহি থকা নৱপ্ৰজন্মৰ উন্নয়নৰ উদ্দেশ্যে আমি বহু সময়ত আমি দাবী জনাই আহিছোঁ। আৰু তাৰে ভিতৰত আমি জানিবলৈ পাই সৌভাগ্য যে এটা সময়ত আমাৰ যিকেইজন প্ৰাক্তন ছাত্ৰ নেতা আছে, এই ছাত্ৰ নেতাসকলে চাহ প্ৰাক্তন চাহ জনজাতি কল্যাণ বিভাগ গঠন কৰে আৰু এই চাহ আৰু প্ৰাক্তন চাহ জনজাতি কল্যাণ বিভাগৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলক জলপানীৰ ব্যৱস্থা কৰে, যি ব্যৱস্থাৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুতখিনি সকাহ পায়। আৰু বৰ্তমান কিন্তু পৰ্যাপ্ত বুলি আমি অনুভৱ নকৰোঁ। আমি ভাবোঁ যেনেধৰণে চাহ জনগোষ্ঠী সমাজখনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে, শৈক্ষিক পৰিৱেশ গঢ় লৈছে, আমি ভাবোঁ অসম চৰকাৰে চাহ জনগোষ্ঠীৰ এই শৈক্ষিক সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত বহু আৰু কৰণীয় আছে। আমি দেখিছোঁ চাহ বাগিচাসমূহত বিদ্যালয় নিৰ্মাণ কৰা হৈছে, কিন্তু বিদ্যালয় নিৰ্মাণ কৰিলে কি হ'ব, এই বিদ্যালয়সমূহত উপযুক্ত শিক্ষকতাৰ প্ৰয়োজন আছে। আৰু আমি দেখিছোঁ প্ৰাথমিক লেভেলৰ শিক্ষয়িত্ৰী তেওঁলোকক উচ্চ মাধ্যমিক বিদ্যালয়সমূহক তেওঁলোকক শিক্ষকতা কৰাবৰ বাবে নিযুক্তি দিছে। গতিকে এইটো অতি দুৰ্ভাগ্যজনক কথা। গতিকে অসম চৰকাৰক আমি আহ্বান জনাওঁ যে চাহ জনগোষ্ঠীৰ একমাত্ৰ অস্ত্ৰ বা সম্পদ ইয়াৰ উঠি অহা নৱপ্ৰজন্ম। গতিকে এই নৱপ্ৰজন্মক যদি আগুৱাই নিবলৈ হ'লে অসম চৰকাৰে শৈক্ষিক ক্ষেত্ৰত চাহ জনগোষ্ঠীৰ শৈক্ষিক পৰিৱেশ কৰিব লাগিব, এই সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত পদক্ষেপ ল'ব। আইজ অসমচাৰী ছাত্ৰ সন্থায় যেরকমসে প্রত্যেক বছরে অভিনন্দন অনুষ্ঠান আয়োজন করে আসছে। আজি বি গুৱাহাটী প্ৰাকৃতিক প্ৰকল্প কেন্দ্ৰই আজি প্ৰায় 500তকৈ অধিক ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আমরা অসমচাৰী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি আয়োজন কৰা হৈছে। আৰু আমরা সৌভাগ্য যে ৭৫% ওপৰত যে প্ৰায় 500ৰো অধিক ছাত্ৰ ছাত্ৰীকে আজি সম্বৰ্ধনা জনাতে আমরা সক্ষম হৈছোঁ। আৰু চাহ বাগিচা এলেকাবিলাকত যে শৈক্ষিক একটা পৰিৱেশ গঢ় লিছে, আৰু এই শৈক্ষিক পৰিৱেশ গঢ় লিয়াই ডাঙৰেই কথা নহয়। এই ছাত্ৰ ছাত্ৰীসকলে কিন্তু ভৱিষ্যত দিনত আগুৱাই নিয়াৰ ক্ষেত্ৰত অসম চৰকাৰে যিবিলাক বিভাগ, এই বিভাগবিলাক কিন্তু ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে। ইয়াৰ উন্নয়ন এক আঁচনি প্ৰস্তুত কৰাৰ প্ৰয়োজন আছে, কাৰণ চাহ জনগোষ্ঠীয়ে বহু সমস্যা সন্মুখীন কৰি এই জনগোষ্ঠীটা আগবাঢ়ি আছে। আর বর্তমানে যদি শৈক্ষিক সমাজটাকে যদি আগবঢ়াই ল'ব পৰা নাযায়, তেতিয়াহ'লে কিন্তু এই জনগোষ্ঠীটা আগৰ দৰে পুনৰ এক পিছপৰা জনজাতি হিচাপে পৰিচয় হৈ থাকবে। গতিকে অসম চৰকাৰ বা ভাৰত চৰকারের আমাদের দাবি আছে যে এই জনগোষ্ঠীয় আমাদের চাহ জনগোষ্ঠী সমাজখনের শৈক্ষিক পরিবেশটা টনকিয়াল করার ক্ষেত্রে বিভিন্ন ক্ষেত্রে পদক্ষেপ লোৱা হয়।